নমস্কাৰ অকনিহত মই তোমালোকৰ চিন্ময়ী বাইদেউ আজি আকৌ তোমালোকলৈ লৈ আহিছো তোমালোকৰ আমাৰ চৌপাশৰ পৰিৱেশ ইয়াৰে আজি আমি চতুৰ্থটি অধ্যায়ৰ 14 নম্বৰ পাঠ আজৰি সময়ৰ ব্যৱহাৰৰ অষ্টমটি অংশ আলোচনা কৰিম এতিয়া অষ্টমটি অংশলৈ যোৱাৰ আগতে ইয়াৰ আগৰ অংশকেইটিত কিনো শিকিছিলো অকনমান মনত পেলাও আহা আমি আজৰি সময়ত কি কাম কৰিব পাৰো সেই বিষয়ে আলোচনা কৰিছিলো ইয়াৰ লগতে আজৰি পৰত আমি সাধু কিতাপ শিশু আলোচনী ভ্ৰমণ কাহিনী কুইজ পুথি ইয়াৰ লগতে বাতৰি কাকতত থকা শিশু শিতানসমূহ যে পঢ়িব পাৰো সেই বিষয়ে আলোচনা কৰিছিলো এতিয়া আহাচোন এই অষ্টমটি অংশত কিনো আছে চাও এতিয়া চোৱাচোন মোৰ পিছফালে এই ছবিখনত অকনিজনীয়ে কি কৰি আছে বাৰু ছবি আঁকি আছে নহয়নে বাৰু তোমালোকে ছবি আঁকি ভাল পোৱা নে হয় তোমালোকৰ বহুতেই হয়তো ছবি আঁকি ভাল পোৱা এতিয়া এই বিষয়ে এই অংশটিত কিনো দিছে চাওচোন আহা ইয়াত কৈছে যে আজৰি সময়ত ছবি অঁকাটো এটা ভাল অভ্যাস গতিকে তোমালোকে হয়তো বহুতেই আজৰি সময়ত ছবি আঁকি ভাল পোৱা গতিকে এইটো এটা ভাল অভ্যাস ছবি অঁকাৰ জৰিয়তে মনৰ ভাৱ প্ৰকাশ কৰিব পাৰি আমি যেতিয়া ছবি আঁকো তেতিয়া আমাৰ মনৰ ভাৱ প্ৰকাশ কৰোঁ গতিকে ই এটা বৰ ভাল মাধ্যম মনৰ ভাৱ প্ৰকাশ কৰাৰ বাবে এতিয়া ইয়াৰ পিছত কৈছে যে ছবি আঁকিলে সৃজনশীলতা আৰু কল্পনা শক্তিৰ বিকাশ সাধন হয় এতিয়া আমি আমাৰ কল্পনা শক্তিৰ সহায়ত বিভিন্ন ধৰণৰ ছবি আঁকিব পাৰো নহয়নে বাৰু গতিকে ছবি আঁকিলে আমাৰ সৃজনশীলতা আৰু লগতে কল্পনা শক্তিৰো বিকাশ হয় ইয়াৰ পিছত কৈছে যে তোমালোকে এতিয়াৰ পৰাই ছবি আঁকিবলৈ যত্ন কৰিবা হওক তোমালোকে প্ৰত্যেকেই ছবি আঁকিবলৈ চেষ্টা কৰিবা ভাল হওক বেয়া হওক চিন্তা নকৰিবা কিন্তু ছবিবোৰ আঁকি যাবা পাৰিলে তোমালোকে নিজৰ কল্পনা শক্তিৰে ছবিবোৰ আঁকিবা আৰু মনৰ ভাৱ প্ৰকাশ কৰিবলৈ চেষ্টা কৰিবা ইয়াৰ সহায়ত তোমালোকে ছবিৰ সহায়ত বিভিন্ন ধৰণৰ কথা প্ৰকাশ কৰিব পাৰিবা ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত তোমালোকক আঁকিবলৈ দিছে ইয়াত দিছে যে তোমাৰ ভাল লগা প্ৰাকৃতিক দৃশ্যৰ এখন ছবি আঁকা গতিকে তোমালোকে প্ৰত্যেকেই তোমালোকৰ ভাল লগা একোখন প্ৰাকৃতিক দৃশ্যৰ ছবি ইয়াত আঁকিবা ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত তোমালোকক কৰিবলৈ দিছে যে কৰি চাওঁ আহা মাটিৰে বিভিন্ন বস্তু গঢ় দিয়া তোমালোকে তোমালোকৰ বিদ্যালয়ত বা তোমালোকে তোমালোকৰ ঘৰত মাটিৰে বিভিন্ন ধৰণৰ বস্তু গঢ় দিছা নহয়নে বাৰু এতিয়া তোমালোকক কিছুমান বস্তুৰ নাম দিছে আৰু সেইবোৰ মাটিৰে গঢ় দিবলৈ দিছে কি দিছে চাওঁচোন আহা আম অমিতা কল মাছ পুতলা আদি এতিয়া তোমালোকে ঘৰতে হওক বা বিদ্যালয়তে হওক মাটিৰে এই সমূহ বস্তু গঢ় দিবা চেষ্টা কৰিবাচোন বাৰু ইয়াৰ পিছলৈ যাওঁচোন আহা এতিয়া ইয়াত তোমালোকক আকৌ কাগজ ভাঁজ দি বিভিন্ন বস্তু সাজিবলৈ দিছে এয়া চোৱাচোন অকনিহঁতে কি কৰিছে কাগজ ভাঁজ দি বিভিন্ন ধৰণৰ বস্তু সাজিছে দেখিছানে বাৰু এয়া চোৱা এয়া মুখা মাছ বনাইছে আৰু এইটো এটা কুকুৰ আৰু এইটো শিয়ালৰ মুখখন নহয়নে বাৰু গতিকে চোৱাচোন এনেদৰে কাগজৰ ভাঁজ দিও বিভিন্ন ধৰণৰ বস্তু আচলতে সাজিব পৰা যায় গতিকে তোমালোকে সাজিবলৈ চেষ্টা কৰিবা ইয়াত তোমালোকক সাজিবলৈ দিছে নাও ফুল মাছ পুতলা চৰাই এইসমূহ তোমালোকে সাজিবলৈ চেষ্টা কৰিবা ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত আকৌ তোমালোকক কলাজ প্ৰস্তুত কৰিবলৈ দিছে কলাজ কেনেদৰে প্ৰস্তুত কৰে জানানে বাৰু কলাজত কি হয় এনেদৰে আকৃতিসমূহ প্ৰথমতে আঁকি লোৱা হয় তাৰ পিছত ৰং অনুসৰি ৰঙৰ বিভিন্ন ধৰণৰ কাগজ আনি সেই কাগজবোৰ টুকুৰা টুকুৰকৈ হাতেৰে এৰুৱাই আঠাৰে এনেদৰে সেই ছবিখনত আঠা দি লগোৱা হয় আৰু এয়াই হৈছে কলাজ এতিয়া তোমালোকক এই গছজোপাৰ ছবি দিছে গতিকে তোমালোকে সেউজীয়া ৰং আনি সেউজীয়া ৰঙৰ কাগজবোৰ টুকুৰা টুকুৰকৈ হাতেৰে এৰুৱাই আঠা দি এই গছজোপাত লগাব লাগিব ইয়াৰ উপৰিও তোমালোকে পখিলা চৰাই গছ ঘৰ এইসমূহৰ আকৃতিসমূহ আঁকি তাক তোমালোকে ৰং অনুযায়ী সেই ৰঙৰ কাগজ আনি টুকুৰা টুকুৰকৈ কাটি বা হাতেৰে এৰুৱাই আঠাৰে সেই পখিলা চৰাই গছ ঘৰ আদিবোৰ সাজিবা গতিকে এয়াই হৈছে
কলাজ গতিকে তোমালোকে আজৰি সময়ত সেই মাটিৰে বিভিন্ন ধৰণৰ বস্তু সাজিব পাৰিবা লগতে কাগজেৰেও বিভিন্ন ধৰণৰ বস্তু সাজিব পাৰিবা আৰু লগতে কলাজো কৰিব পাৰিবা গতিকে এইবোৰ আজৰি সময়ত কৰি বহুত ভাল লাগে ইয়াৰ লগতে ছবিও আঁকিব পাৰিবা ইয়াৰ পিছলৈ যাওঁচোন আহা এতিয়া ইয়াত আকৌ কৈছে যে আজৰি সময়ত আন কিছুমান ভাল লগা আৰু প্ৰয়োজনীয় কাম কৰিব পাৰি সেই যে আমি আজৰি সময়ত কি কৰিলো বাৰু খেলা ধূলা কৰিলো ছবি আঁকিলো গান গালো নাচিলো নহয়নে বাৰু ইয়াৰ লগতে মাটিৰে বিভিন্ন ধৰণৰ বস্তু সাজিলো কাগজেৰেও সাজিলো লগতে কলাজো কৰিলো কিন্তু ইয়াৰ উপৰিও আজৰি সময়ত আৰু কৰিব লগা বিভিন্ন ধৰণৰ কাম থাকে আহাচোন চাওঁ ইয়াত কৈছে যে আজৰি সময়ত কৰিব লগা বিভিন্ন ধৰণৰ কাম যেনে মা দেউতাক ঘৰুৱা কামত সহায় কৰা এয়া চোৱাচোন আমি নিজৰ কাম কৰি উঠাৰ উপৰিও মা দেউতাকো ঘৰুৱা কামত বিভিন্ন ধৰণৰ কাম কৰি সহায় কৰিব পাৰো ইয়াৰ লগতে নিজৰ বয় বস্তুবোৰ পৰিপাটিকৈ থোৱা এতিয়া আমি নিজৰ বয় বস্তুবোৰ কেতিয়াবা খৰধৰকৈ ৰাখিলে পৰিপাটি নহয়নে বাৰু গতিকে আমি সময় উলিয়াই বা আজৰি সময়ত নিজৰ বস্তুবোৰ পৰিপাটিকৈ থোৱাৰ এই কামটো কৰিব পাৰো ইয়াৰ লগতে গছ পুলি ৰোৱা ফুলনিৰ যত্ন লোৱা আদি কামবোৰো আমি ঘৰত আচলতে আজৰি সময়ত কৰিব পাৰো এতিয়া এই চোৱাচোন ছবি দুয়োখনত কি কৰিছে এই চোৱা অকণিজনীয়ে গছ পুলি ৰুইছে আৰু লগতে যতনো লৈছে আৰু লগতে এয়া চোৱাচোন অকণিহঁতে কি কৰিছে মাক কি কৰিছে এয়া খোৱা বস্তু এনেদৰে ৰখাত মাকক সহায় কৰিছে নহয়নে বাৰু গতিকে চোৱাচোন আজৰি পৰত কৰিব লগা বিভিন্ন ধৰণৰ কাম থাকে ইয়াৰ লগতে আমি কেতিয়াও মা দেউতাক সহায় কৰিবলৈ পাহৰি যাব নালাগে গতিকে মৰমৰ অকণিহঁত আজিৰ এই অংশটি মই ইমানতে অন্ত পেলাইছো পৰৱৰ্তী অংশলৈ পুনৰবাৰ তোমালোকৰ লগত উপস্থিত হ'ম আজিৰ কাৰণে আহিছো নমস্কাৰ